এতিয়া আৰু ভাল খবৰ এটা জনাম আপোনালোকক ছাৰপ্ৰাইজ এটা আছে ন ৰাইজসকলৰ কাৰণে কবি না এতিয়া নকওঁ কেতিয়া কবি আৰু দিন আছে আৰু মোটামুটি ছাৰপ্ৰাইজ বহুত ডাঙৰ এটা ছাৰপ্ৰাইজ সেই ছাৰপ্ৰাইজটো হয়তো এসপ্তাহ পিছত ধুনীয়াকৈ ভিডিঅ' বনাই কিনে দেখাম ক'লৈ গৈ আছো আমাৰ মেডামে কৈ দিব ক'লৈ গৈ আছো ঘৰলৈ মানে সৰুবাৰী যিহেতু আমাৰ বাইদেউ ঘৰখন মানে একদম পৰিৱেশটো একদম পুৰা নিজান ভাল লাগে এইপিনে টুকুপাতৰ ঘৰ নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ সকলো খবৰ খাতি ভালেই চাগে মোৰো ভালেই বহুত দিনৰ পিছত মানে ভাবিলোঁ যে ভিডিঅ' এটা বনাওঁ মানে বনাই থাকোঁ সদায় কিন্তু দিবহে আপলোড কৰিবহে তাৰমানে মনটো নেতাপে কি ক'ম আৰু কি জানি আপোনালোকে চাই বা নেচাই ব্লগবোৰ বুলি আজি ভাবিছোঁ চিয়ৰলি আপলোড দিম বুলি আৰু পিছপিনে দেখিছে নহয় এডাল বুকি আছোঁ এইপিনে হাতীয়াৰ মানে দেখিবলৈ পাইছে একদম মাৰানাস্ত্ৰ লৈ থকা নিচিনা লাগিছে যিহেতু পাকিস্তান আৰু ইণ্ডিয়া মানে আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধ হৈছে যিহেতু সেয়েহে ময়ো এতিয়া ওলাইছোঁ যুদ্ধলৈ মানে এইডাল যেতিয়া বুকি থাকোঁ নহয় হাতত এনেকৈ লৈ থাকোঁ যেতিয়া মানে যুদ্ধলৈ অহা নিচিনাই লাগে কি ক'ম আৰু একদম সৰুতে হয়তো মানে আৰ্মি বা তেনেকুৱালৈ যোৱা এটা পৰিকল্পনা বা সপোন আছিলে ন সেইখিনি যাবলৈ যিহেতু নোৱাৰিলোঁ হয়তো এতিয়া তাৰমানে সেই সপোনবোৰ এনেকৈ পূৰণ কৰিছোঁ যে যেতিয়া এই বস্তুটো যেতিয়া পিঠিত লৈ লওঁ নহয় এনেকৈ যেতিয়া মালডাল লৈ লওঁ এইডাল মানে একদম হাতীয়াৰ নিচিনাই লাগে আৰু এইপিনে পোক পতংগ এইবোৰ মানে পূৰা মানে কি ক'ম আতংকবাদী নিচিনা লাগে যিহেতু মাৰোঁ আৰু এনেকৈ গতিকে আজি বহুত দিনৰ পিছত ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ কি ক'ম বহুত কাম কাজ ঝেমেলা সেই মাজতে থাকি ভিডিঅ'বোৰ বনাব পৰা নাছিলোঁ গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বাগানৰ পৰা এনেকৈ মাৰণাস্ত্ৰ লৈ কিনে চাই থাকক এতিয়া যিহেতু মোৰ মাৰণাস্ত্ৰ মানে আৰম্ভ কৰি দিলোঁ দেখিবলৈ পাইছে পূৰা মাৰি আছোঁ আৰু পোক পতংগ যি আছে চব মৰি যাব আৰু দেই জীৱনত মানে ডিফেন্সলৈ যোৱা বহুতখিনি সপোন আছিলে বহুতখিনি ট্ৰাই কৰিলোঁ কিন্তু শেষত নোৱাৰিলোঁ কি নেপালোঁ কি কপালে নেটানিলে আৰু ডিফেন্সত যাব নোৱাৰিলে কি হ'ব মোৰ কাৰণে এইটোৱে ডিফেন্স বুলি ভাবিছোঁ যিহেতু দেখিবলৈ পাইছে মানে এডাল মানে তেনেকুৱাই লাগে আৰু এনেকৈ যদি লৈ লওঁ পিঠিত এডাল আছে ন একদম কি ক'ব আৰু ছেম টু ছেম তেনেকুৱাই লাগে আৰু ৰাইজসকল এতিয়া ড্ৰপ মাৰি থাকোঁতে একদম এটা বহুত বেলেগ বস্তু দেখিলোঁ যিহেতু দেখিবলৈ পাইছে এইটো কণী নিচিনা চাওকচোন কণী নে কি নে এইটো কণী নিচিনা কণীয়ে লাগিছে আৰু কণীয়ে হয় হওঁতে এইটো চাওকচোন কি চৰাইও কণী চাওকচোন ইয়াতে কেনেকৈ পাৰি থৈ গৈছে আৰু বেলেগ কণী আছিলে নেকি ইয়াত ভাঙি গ'ল চাগে কণী এইটো একদম কিমান মৰম লগা পিট কণী চাওকচোন এনেকুৱা কিহৰ কণী থাকে আপোনালোকে কমেণ্ট কৰি জনাবচোন ৰাইজসকল চাওকচোন ইমান পিট কণীটো দেখি একদম মৰমে লাগে এইটো কেনেকৈ ইয়াত চৰাইজনীয়ে পাৰি থৈ গ'ল ইয়াত একো বাঁহো নাই একোৱেই নাই ইয়াত যে কণীটো পাৰি থৈ যাবলগীয়া ইয়াত তেনেকৈ একোৱেই নাই চাওকচোন আৰু আমাৰ ঘৰত যিহেতু বাঁহ আছে ন আমাৰ মানে বাৰীখনত গোটেই বাঁহ এনে গোটেই গছ গছনি আছে বহুত নানা কিচিমৰ চৰাইবোৰ আহে আৰু বাগানতো পোকবোৰ পৰুৱাবোৰ ফৰিংবোৰ খাবলৈ আহে এনেকৈ ক'ৰবাত বাঁহ লৈ থাকে আৰু ক'ৰবাত হয়তো এনেকৈ পাহৰি থাকি যায় চাগে বাঁহ লৈছোঁ বুলি ইয়াত এনেকৈ পাৰি থৈ যায় নেকি এইটো এনেকৈ আছিলে এনেকৈ থৈ যাওঁ বেছি লাৰি নাথাকোঁ আৰু ইয়াতে চাওকচোন পাখিও আছে ইয়াত আৰু মই দৰৱটো মাৰি পালোঁ উপায় নাই যিহেতু দৰৱ মাৰিবই লাগিব ইয়াত বাঁহ আছিলে যদিও মই নাজানো উপায় নাই যিহেতু গছজোপা কাৰণেতো মাৰিবই লাগিব হয়তো আগতে গম পোৱা হ'লে মই নেমাৰিলোঁ হয় দৰৱ চৰৱ বা বাঁহ থকা হ'লেও মই নেভাঙিলোঁ হয় এনেকৈ থৈ দিলোঁ হয় কি ক'ব উপায় নাই যিহেতু এনেকৈ ইয়াতে থৈ গৈছোঁ চাওকচোন এইটো কি চৰাই কণীয়ে চিনি পাই কমেণ্ট কৰি জনাবচোন ৰাইজসকল ইমান সৰু কণী চাওকচোন তো ৰাইজসকল এতিয়া বৰষুণ জাক দিলে পিনে বৰষুণ জাক দিব বুলি কৈ থাকোঁ তাৰপিছত এতিয়া সেইটো ঘৰত কাম দেখিবলৈ ঘৰৰ ভিতৰটোত যিটো এইটো দেখিবলৈ পাইছোঁ মিস্ত্ৰী কাম লাগি আছে আৰু মানে মেইন পাকঘৰটো কাম লাগি থকা আছে এইপিনে যিহেতু এইপিনে খোলা আছিলে আৰু এইপিনে এখন ফালি দিলোঁ এইটো কিটচেন ৰুম হ'ব তাৰপিছত কাম লাগিছে যিহেতু আমাৰ এইপিনে মিস্ত্ৰী পূৰা টান মাৰি আছে খুদিয়াই আছে আৰু পাকঘৰটো এইটো কিটচেন ৰুম এইটো মজিয়াটো আৰু এইপিনে মিস্ত্ৰী বাবু कैसे नो
ঠিকে বানো লাগত আনে ঠিক বা মানে লাগি থকা হৈছে কাম বৰষুণ দিছে যিহেতু ভিতৰতে কাম লাগি থকা হৈছে আৰু এই পাকঘৰটোত আপুনি অকণমান ৰেনোভেট কৰা হৈছে একদম ধুনীয়া কেনেকৈ প্লাই মাৰি এতিয়া প্লাই মাৰিম যিহেতু এইটো ইয়াত মানে হেৰি কৰা হৈছে এই পাকঘৰটোত আপুনি এটা ছেপাৰেটকৈ থাকিব তাৰপিছত এইপিনে এইটো কিটচেন ৰুম এইটো ডাঙৰকৈ হল নিচিনাই কৰিম কিটচেনটো তাৰপিছত এইপিনে এইটো এটা ডাঙৰকৈ মানে এইটোৱে আৰু ডাইনিং ৰুম আৰু এইটো ডাইনিং ৰুম বুলি ক'ব এতিয়া আমাৰ মিস্ত্ৰীয়ে জোখ লৈ আছে এই জোখ লৈ আছে মানে এইখনত এতিয়া ফ্ৰেমটো মাৰা হৈ গ'ল যিহেতু ইয়াত প্লাই লগাবৰ কাৰণে তাৰপিছত এয়া প্লাই পিনে জুখিছে এতিয়া যিহেতু এই ফ্ৰেমটো লগোৱা হৈ গ'ল কাঠৰ ফ্ৰেমটো আৰু এই পালাই এখন লগাম আৰু পালাইখনৰ ঠিক জোখতে তেনেকৈ কাটি থকা হৈছে এয়া পালাইখন লগাব লাগিব এইপিনে ডিজাইন মাৰি ডিজাইন মানে ধৰক এনেকৈ জোখত মানে তেনেকৈ কাটি থকা হৈছে এয়া ফাইনেলি কাটিং হৈ গ'ল কাটিং হৈ মেলি চাইছে মিস্ত্ৰী কি মিস্ত্ৰী কিবা গণ্ডগোল লাগিলে নাই লগা ন বাছ খেলা হবে এতিয়া যিহেতু প্লাইখন লগোৱা হ'ল খেলি মাৰি আছে এয়া ঠেং 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 এৰিং এতিয়া এইপিনে পূৰা পালাই লগাই দিয়া হৈ গ'ল বেৰা হৈ গ'ল তাৰপিছত এইপিনে এখন দৰ্জা এতিয়া এইটো দৰ্জা চৌকাতটো লগোৱা হ'ব তাৰপিছত এইপিনে এখন প্লাষ্টাৰ মৰা হ'ব তাৰপিছত সেইপিনে এখন চেলেবখন উঠাব আছে বাৰু মেটেৰিয়েল পোৱাহি নাই কিমান টাইম লাগিব মিস্ত্ৰী আৰু আধা ঘণ্টা পিছত হৈ যায়গা ন তো ৰাইজসকল কাম চাম কৰি থাকোঁতে মানে পাহৰি থাকোঁ যে ভিডিঅ' বনাই থাকোঁ বুলি ইমান দিনে এনেকৈ ভিডিঅ' দিয়া নহয় আৰু তাৰপিছত বৰষুণটো যিহেতু নেৰানেপেৰাকৈ দি আছে আৰু আমাৰ কাম চলি আছে এইপিনে এইখন দি এটালোঁ তাৰপিছত ইয়াত এই দৰ্জাখন লগাব লাগিব যিহেতু তাৰ আগতে এইপিনে এইখন প্লাষ্টাৰ মাৰি শেষ হ'বই হ'ল এতিয়া মন পৰিছে যে ভিডিঅ' বনাই আছিলোঁ বুলি তাৰপিছত মিস্ত্ৰী ইমানে যে খৰ এঘণ্টাও নালাগিলে এইখন যে প্লাষ্টাৰ মাৰি শেষ ফিনিচিং দিবৰ কাৰণে অ' মিস্ত্ৰী গাই হৈছে না দে 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 হৈছে যদি হ'ব লাগে জল্দি ন তাৰপিছত সোনকালে গৈছে আৰু তাৰপিছত চাপানি খাম লাগিছে নাই টাইমটো হ'লগৈ হোৱা চাপানি খাবৰ কাৰণে হ'লগৈ এটাই বাজিব হ'ল আৰু এতিয়া চাপানি ব্ৰেক এটা ল'ব লাগিব মাজতে খাব লাগিব চাপানি এতিয়া মালিকনীয়ে বনাইছে নে নাই বনোৱা চাপানি অৰ্ডাৰ দিব লাগিব মিস্ত্ৰীয়ে অৰ্ডাৰ দিলেই হ'ব আকৌ এতিয়া দিব লাগিব ন তো ৰাইজসকল যিহেতু এইখন ধুনীয়াকৈ এতিয়া প্লাষ্টাৰটো মাৰি হৈ গ'ল আৰু তো ৰাইজসকল এতিয়া ধুনীয়াকৈ কাম বন সামৰি মেলি গা পা ধুই ল'লোঁ আৰু এতিয়া গা পা ৰেডি হৈ ল'লোঁ এইপিনে এটা বেগ ভৰ্তি তাৰপিছত এইপিনে এজনী ৰেডি হৈছে ফোনত কথা পাতি আছে তাৰপিছত এতিয়া আমি খুব ধুনীয়া ঠাই এটালৈ যাব ওলাইছোঁ বিহু ফুৰিবলৈ আৰু যিহেতু বিহু শেষ হ'বই হ'ল এতিয়া ওলাই আছোঁ তাৰপিছত ৰাস্তা যাই কিনে ক'ম আৰু কাম বন সামৰিলোঁ এতিয়া আৰু আজি আমাৰ ঘৰ ৰখীয়া এইপিনে পিটোৱা কাৰ লগত থাকিবি আজি থাকে বোলে আজি ঘৰ ৰখীয়া পিটোৱা হ'ব কুকুৰা মাৰি খাই নে কি খাই খাব আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ এতিয়া বহুত দেৰি হ'ল জল্দি যাবলগীয়া আছিলে তো ৰাইজসকল এতিয়া ঘৰৰ পৰা যিহেতু ওলাই আহিলোঁ গৈ আছোঁ এতিয়া বহুত ৰাতি হ'ল কি দেখিবলৈ পাইছে আৰু যিহেতু ঘৰত কাম বন কৰি আহিব লাগে ন আৰু আহি থাকোঁতে মানে ভিডিঅ' কৰিছোঁ বুলিও মই পাহৰি থাকিছিলোঁ অথনিও কাম কৰি থাকোঁতে ঠিক তেনেকুৱা হৈছে কাৰণ বহুত দিন ভিডিঅ' বনোৱা নাই যিহেতু আৰু সেয়েহে মাজে মাজে পাহৰি থাকোঁ আপোনাৰ যে মই ভিডিঅ' বনাই আছিলোঁ বুলি আৰু সেয়েহে এতিয়া গৈ আছোঁ বৰ্তমান এতিয়া আমাৰ নামচাই বাংকাৰ ব্ৰিজত পাবলৈ আৰু মানে পামগৈ আৰু বেছি দেখোন নাই টাৰ্ণিংটো পাৰ হ'লে পামগৈ এতিয়া আমি ক'লৈ গৈ আছোঁ আমাৰ মেডামে কৈ দিব ক'লৈ গৈ আছোঁ ঘৰলৈ মানে সৰুবাৰী যিহেতু বিহু সময়ত লোকে সেৱা কৰিবলৈ যায় চবেই মানে এটা নীতি নিয়ম যিহেতু সেৱা কৰিবলৈ যায় আৰু আমি যিহেতু বিহু দিনত যাব নোৱাৰিলোঁ আৰু বহাগ মাহটোতে তাৰমানে সেৱাটো কাঢ়িব লাগে বুলি কৈছে যিহেতু মা দেউতা নিজৰে হয় সেইটো কাৰণে গৈ আছোঁ এতিয়া সেই নীতি নিয়মটো কৰিবলৈ আৰু বিহুটো এপাক যিহেতু যাব লাগে বুলি কৈছে নিজৰ মিতি মানুহ ঘৰত আৰু এইও যাব নোপোৱাৰ কাৰণে বহুত খং উঠি আছিলে নেকি খং উঠি আছিলে তাৰপিছত কৈছোঁ আপোনালোকক ভাল খবৰ এটা আকৌ আহি আছে আপোনালোকে যিহেতু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এতিয়া লাহে লাহে এনেকৈ ব্লগ মাজে মাজে দিম বুলি ভাবিছোঁ আকৌ ষ্টাৰ্ট কৰিম লাহেকৈ ষ্টাৰ্ট কৰিম বুলি ভাবোঁতে তাৰমানে নহয় কি পাহৰি থাকোঁ যিহেতু
আৰু দাদাই চবে বাইহেঁতি চবে খং উঠি আছে ভিডিঅ' চিডিঅ' নকৰাৰ কাৰণে এৰি দিছিলোঁ যিহেতু আৰু এৰি দিছিলোঁ মানে বনাম বুলি ভাবিছিলোঁ কিন্তু সময় নহয় ন সেয়া এতিয়া গৈ আছোঁ ৰাস্তাত বাটে বাটে কিটো দেখাম এতিয়া আৰু দীঘল বাট নাই বেছি দূৰ পামগৈ আগত যাই কিনে মনোহৰি উঠিব গোটেইখিনি বজাৰ কৰা হৈ গ'ল এতিয়া গৈ আছোঁ ডাইৰেক্ট শহুৰবাৰীলৈ চাই থাকক পাই লওঁগৈ আগত তাৰপিছত এইপিনে বমি কৰি আছে এজনী কেলে বমি কৰিছে আৰু আমিও যিহেতু পালোহি আমাৰ মইনা কলিজাৰ মাকৰ ঘৰলৈ মাক দেউতাকৰ ঘৰলৈ আৰু এই পিনে চাওকচোন দেউতাই ধুনীয়াকৈ মাংস কাটি আছে মানে কুকুৰা এটা মাৰিলে আৰু এই পিনে মই অকণমান দেখুৱাই দিছোঁ যে মাৰিলে যিহেতু অকণমান বনাই আৰু এই পিনে ভাইটিজনে ধুনীয়াকৈ চাইছে আৰু এই পিনে বৌ আৰু ধুনীয়াকৈ ৰাতি সাঁজটো খাই বৈ আমি শুই গ'লোঁ ভিডিঅ' কৰা নহ'ল বেছিকৈ আৰু ৰাতিপুৱা শুই উঠি আমাৰ যিটো নিয়ম কৰিবলগীয়া আছিল সেই নিয়মটো আমি খুব ধুনীয়াকৈ কৰি দিলোঁ যিহেতু এই পিনে বহি আছে মা এই পিনে আৰু দেউতা এই পিনে আমাৰ ভতিজা ছোৱালীজনী আমাৰ মইনা কলিজাৰ সৰু দাদাকৰ মানে ছোৱালী যিহেতু আৰু বহাগৰ বিহু দিনা যিহেতু মাক দেউতাকক সেৱা কাঢ়িব লাগে বুলি কৈছে সেয়েহে বহাগৰ মাহটোতে আহিলোঁ আৰু যিহেতু বেলেগ দিনকেইটাত আহিব নোৱাৰিলোঁ বিহু কেইদিনত আৰু এনেকৈ সেৱা কাঢ়ি মিলি আমাৰ ধুনীয়াকৈ আজৰি হৈ গ'লোঁ আৰু তো গুড মৰ্ণিং ৰাইজসকল যোৱাকালি পূৰা ৰাতি ৰাতি পালোহি আৰু এয়া পৰিৱেশটো দেখিবলৈ পাইছে আমাৰ বাইদেউ ঘৰখন মানে এইখন আৰু এই দেখিবলৈ পাইছে এক পাক ঘূৰাই দিছোঁ একদম পৰিৱেশটো একদম পূৰা নিজান নিজান ভাল লাগে এইপিনে টুকুপাতৰ ঘৰ ৰাতি হ'লে বেছি ভাল লাগে আৰু এইপিনে বাঁহ গছ আৰু এইপিনে গোটেই এইপিনে গোটেই মানে এটা নেচাৰেল পৰিৱেশ আৰু এই মানে টুকুপাতৰ ঘৰত যিহেতু গৰম দিনত থাকি ভাল লাগে আৰু এই এতিয়া সৰু বৌ ঘৰত গৈ আহোঁ আৰু আহি কিনে দেখাই আছোঁ এইপিনে আমাৰ এইজনী এই কেঁচা লগা আচ্ছা ন পূৰা নেচাৰেল তেতিয়া যাওঁ আৰু এইপিনে চাওকচোন গোটেই এটা নেচাৰেল পৰিৱেশ নহয় ভাল লাগে আৰু পৰিৱেশটোত এইপিনে আমাৰ কেন্দ্ৰীয় লগৰ ইয়াত আছে এই মটকু এনে মটকু বোলে তো ৰাইজসকল ধুনীয়াকৈ মইনা কলিজাহঁতৰ ঘৰৰ পৰা পালোহি আজি আৰু অহা সময়ত ৰিটাৰ্ণ ঘৰলৈ অহা সময়ত ভিডিঅ' কৰা নহ'ল কাৰণ কি ক'ব আৰু ভিডিঅ' বনাবলৈ এইকেইদিন বৰ বেছি তাৰমানে ব্যস্ততাৰ মাজতে ভিডিঅ' বনোৱা নাই আৰু এই ভিডিঅ'টো যেনে তেনে মাজে মাজে এটা ক্লিপ লৈ বনালোঁ আৰু কি ক'ম ভিডিঅ' বনাবলৈ বেছি সময় পোৱা নাই যিহেতু বনাইছোঁ যদিও এডিট কৰিবলৈ সময় পোৱা নাই এই ভিডিঅ'টো বহুত দিনতে বনোৱা এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ এতিয়া এডিট কৰি আছোঁ যিহেতু আৰু ইয়াৰ নেক্সটত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই যাম অকণমান আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব যাতে ভাল ভাল ভিডিঅ' বনাবলৈ পাৰোঁ গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলে দিল দেন দাদা বাই বাই কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট এটা কৰিবলৈ নেপাহৰিব খুব ধুনীয়া খুব এটা ডাঙৰ ছাৰপ্ৰাইজ আহিবলৈ গৈ আছে আপোনালোকৰ মাজলৈ আপোনালোকে ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে ছাৰপ্ৰাইজটো গম পাব গতিকে বাই বাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ